পৌলে মোৰ বন্ধন হুঁৱৰিবা বুলি কৈ আচলতে কি বুজাইছিল? নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। গোটেইখন বাইবেল পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি খুব কমেইহে লগ পাওঁ। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক ইয়াত আলোচনাৰ বাবে লোৱা হ'ব আৰু এনেদৰে ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১২ৰ পৰা ২৫ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই কলচীয়া পত্ৰখনৰ আলোচনাৰ সামৰণি পৰিব। আমি দেখিবলৈ পাওঁ যে পাচনি পৌলে আমি যিবোৰ পিন্ধিব লাগে বুলি ইয়াত উল্লেখ কৰিছে সেইবোৰ আচলতে পবিত্ৰ আত্মাৰ ফল। আমি নিজে সেইবোৰ আমাৰ জীৱনত উৎপাদন কৰিব নোৱাৰোঁ। আমি দুৰ্বল আৰু শক্তিহীন এই ফলবোৰ পিন্ধিবলৈ অক্ষম। কিন্তু আমাৰ জীৱনত পবিত্ৰ আত্মাৰ শক্তিৰে সেইবোৰ ফুটি উঠিব ধৰে। ঈশ্বৰৰ পৰিচৰ্যা কৰাটো ঈশ্বৰে আমাক দিয়া এটা বিশেষ সুবিধা। কিন্তু পৰিচৰ্যা কৰি থাকিলেই আমি বিশেষ কিবা এটা হৈ উঠা বুলি কেতিয়াও ভাবিব নালাগে। যেতিয়া প্ৰভুৱে আমাৰ বিচাৰ কৰিব তেতিয়া তেওঁ আমাৰ বিশ্বস্ততাৰ বিষয়তহে বিচাৰ কৰিব। সকলোৰে বিচাৰ একেদৰে কৰা হ'ব। ঈশ্বৰত কোনো পক্ষপাতিত্ব নাই। আমি এজন জীৱন্ত খ্ৰীষ্টৰ লগত সংযুক্ত হৈ আছোঁ। আমি নিজৰ শক্তিৰে নহয়, কিন্তু তেওঁ আমাক সহায় কৰে। আমাৰ মাজত কাম কৰা পবিত্ৰ আত্মাইহে এই উচ্চ আৰু পবিত্ৰ আহ্বানলৈ সঁহাৰি দি সেই দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে। আমি এই কলচীয়া পত্ৰখনৰ এই অংশটোত চাকৰি কৰাৰ সময়ত আমাৰ নিয়োগৰ স্থানত আমাৰ কৰ্মক্ষেত্ৰত পবিত্ৰতাৰ বিষয়ে আলোচনা কৰিছে। ৩ নম্বৰ অধ্যায়টোৰ সামৰণি পৰিছিল দাস বা কৰ্মচাৰীক উপদেশ দিয়াৰ দ্বাৰা। এতিয়া ৪ নম্বৰ অধ্যায়টোত আমি পাম গৰাকী বা নিয়োগকৰ্তাক দিয়া উপদেশবোৰৰ কথা। প্ৰতিজন গৰাকী বা প্ৰভুৱে এই কথা মনত ৰখা উচিত যে এদিন তেওঁলোকেও খ্ৰীষ্টৰ আগত থিয় হ'ব লাগিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী নিয়োগকৰ্তাৰ লগতে কৰ্মচাৰী বা দাসেও ঈশ্বৰৰ আগত থিয় দিব। আমি যিয়েই নকৰোঁ কিয় আমি প্ৰভুৰ আগত কৰাৰ দৰে কৰিব লাগে, কাৰণ আমি যদি তেওঁৰ সন্তান তেন্তে তেওঁক এদিন উত্তৰ দিব লাগিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় লোকসকলে কৰা কাম বনতো যে খ্ৰীষ্টৰ পবিত্ৰতা প্ৰকাশ পাব লাগে সেই বিষয়ে আমি আলোচনা কৰি আছোঁ। বিষয়টো কলচীয়া ৪ অধ্যায়তো অব্যাহত আছে। ৩ অধ্যায়ৰ শেষৰ পদকেইটাত আমি পালোঁ কেনেকৈ মহাজনৰ ঘৰত কাম কৰা চাকৰ নকৰ, দাস দাসী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলে চকু চাকৰৰ দৰে কাম নকৰি প্ৰভুৰ ভয় ভক্তিত আন্তৰিকতাৰে কাম কৰি খ্ৰীষ্টৰ পবিত্ৰতা বজাই ৰাখিব লাগে। ৩ অধ্যায়লৈকে শ্ৰমিক শ্ৰেণীকহে সহজ পৰামৰ্শ আৰু উৎসাহ উদ্দীপনা দিয়া হ'ল। খ্ৰীষ্টীয় জীৱনত পবিত্ৰতা যে কেৱল শ্ৰমিকসকলেহে অটুট ৰাখিব লাগে নে নহয়, মালিক গৰাকী বিষয়াসকলেও শ্ৰমিকসকলক শ্ৰমত খটুৱাত সেই পবিত্ৰতা বাহাল ৰাখিব লাগে। সেয়ে ৪ অধ্যায়ত কোৱা হৈছে কেনেকৈ মালিক গৰাকী বা বিষয়াসকলেও শ্ৰমিকসকলৰ সৈতে সেই পবিত্ৰতা ৰক্ষা কৰিব পাৰে। ৪ অধ্যায় ১ পদটো পাঠ কৰিছোঁ শুনক। হে গৰাকীবিলাক, সৰগত তোমালোকৰো এগৰাকী প্ৰভু আছে, ইয়াকে জানি
নিজ দাবিলাকৰ প্ৰতি ন্যায় আৰু সাম্য ব্যৱহাৰ কৰা। গৰাকীবিলাক কেৱল দাস শ্ৰেণীকেই কথা ক'বলৈ পৌলৰ যে কথা আছে এনে নহয়, কিন্তু গৰাকী বা বিষয়া বা মুৰব্বীসকলকো ক'বলৈ তেওঁৰ কথা আছে। ইয়াত সাম্য শব্দটোৰ ন্যায়ৰ লগত সম্বন্ধ আছে। বেতন, স্থান, সন্মান বা তেনেধৰণৰ বিষয়ৰ সৈতে সম্বন্ধ নাই, কিন্তু শ্ৰমিক শ্ৰেণীৰ বাবে যিখিনি যিদৰে কৰিলে ন্যায় হয় সেইদৰে কৰাৰ সৈতে সম্বন্ধ আছে। পৃথিৱীৰ প্ৰভু বা ক্ষমতাশালী সকলৰো প্ৰভু সৰগত আছে আৰু তেওঁৱেই হৈছে প্ৰভু যীশু খ্ৰীষ্ট। প্ৰতিগৰাকী শ্ৰমিকে যেনেকৈ এদিন প্ৰভু যীশু খ্ৰীষ্টৰ গুৰিত থিয় হ'ব লাগিব, একেদৰেই শ্ৰমিকসকলৰ প্ৰতি গৰাকী মালিক আৰু মুৰব্বীও প্ৰভুৰ গুৰিত থিয় হ'ব লাগিব। যি কৰা হৈছে আৰু যেনে কৰা হৈছে সেই সকলো শেষৰ দিনা ন্যায় বিচাৰকৰ আগত ন্যায়ভাৱে প্ৰকাশ পাব। প্ৰত্যেকে আচৰা অন্যায়ৰ বাবে মালিক আৰু দাস সকলোৱেই জবাবদিহি হ'ব লাগিব। তাৰ পাছৰ পদকেইটাত আমি পাম আৰু তিনিবিধৰ খ্ৰীষ্টীয় আচৰণৰ বিষয়ে। সেইকেইটা হৈছে খ্ৰীষ্টীয় লোকৰ প্ৰাৰ্থনা জীৱন, সামাজিক জীৱন ধাৰণ আৰু মাত কথা। 4 অধ্যায় 2 পদ, তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা আৰু ধন্যবাদেৰে তাত পৰ দিবা। প্ৰাৰ্থনা আৰু পৰ দিয়া এই শব্দ দুটা সদায় একেলগে থাকে। দুয়োটাই বৰ প্ৰয়োজনীয় কাম। এহাতে যেনেকৈ কেৱল প্ৰাৰ্থনা কৰিলে দায়িত্ব শেষ নহয়, আনহাতে তেনেকৈ কেৱল পৰ দিলেই কাম সিদ্ধ নহয়। কেৱল প্ৰাৰ্থনা কৰাসকলে প্ৰভুকে সকলো কৰিবলৈ কয় আৰু নিজৰ ফালৰ পৰা কৰিবলৈ একো নাই বুলি ভাবে। তেওঁ হেনো অতি অযোগ্য, অধম, অজ্ঞানী, পাপী, মূঢ়মতি, আত্মাত ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল। সেয়ে জড়িত হৈও হেনো বিশেষ লাভ নাই। এয়া শিয়াল চালকৰ কথা যেন নালাগেনে বাৰু? এবাৰ হেনো D.L. মোদী মহাশয়ে এঠাইত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মিছিছিপি নৈখন পাৰ হৈ যাবলগীয়া হোৱাত যন্ত্ৰচালিত টুলুঙা নাও এখনেৰে পাৰ ঘাটলৈ বুলি নাওখন এৰি দিছিল। কিন্তু নাওখন যে ফুটা আছিল সেই কথা কোনেও মন কৰা নাছিল। নৈৰ সোঁমাজ পাওঁতেহে এজনে লক্ষ্য কৰি দেখিছিল যে নাওখনত ইতিমধ্যে যথেষ্ট পানী সোমাইছিলেই। তেওঁ ভয়ত চিঞৰি উঠি কৈছিল, মোদী মহাশয়, আমি আটাইয়ে প্ৰভুৰ গুৰিত প্ৰাৰ্থনা কৰোঁ হওক, কাৰণ নাৱত পানী সোমাইছে, ডুবিবলৈ আৰু বেছি পৰ নাই। প্ৰাৰ্থনা কৰোঁ হওক, প্ৰাৰ্থনা কৰোঁ হওক। মোদী মহাশয়ে ধীৰে সুস্থিৰে কৈছিল, নাই নাই, আমাৰ মাজৰ এজনে নাৱৰ গুৰি ধৰক, দুজনে নাৱৰ পানীখিনি সিঁচক আৰু আমি দুজনে প্ৰাৰ্থনা কৰোঁ হওক। সেইদৰে সেইদিনা 5 প্ৰাণী মিছিছিপি নৈখন পাৰ হৈ প্ৰভুৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিল। মনত ৰাখিব প্ৰিয় শ্ৰোতা, মিছিছিপি নৈখন পাৰ হৈ যোৱাত আপোনাৰো যে কৰণীয় কাম আছে তাক আপুনি নাজানিলেও প্ৰভুৱে জানে, আপুনি পাহৰিলেও প্ৰভুৱে নাপাহৰে। আনহাতে এনে কিছুমান চৰমপন্থী আছে যিসকলে ভাবে যে প্ৰাৰ্থনা কৰি থাকিলে কাম সমাধান হয়, কাম কৰিলেহে কাম হয়। কথাষাৰ কিছু দূৰলৈ সঁচা, কিন্তু গন্তব্য স্থান গৈ পাব পৰালৈকে সত্য নহয়। প্ৰাৰ্থনা বিনা কৰা পৰিকল্পনা আৰু কামবোৰ বালিৰ ভেটাৰ নিচিনা। প্ৰাৰ্থনাত বিশ্বাস নকৰা কিন্তু নিজৰ জ্ঞান, বুদ্ধি, কৌশল আৰু চেষ্টাত বিশ্বাসী অহংকাৰী লোকসকলে নাজানিলেও সৰ্বশক্তিমান প্ৰভু ঈশ্বৰে জানে যে অহংকাৰীৰ বালিৰ ভেটা তেওঁ চকুৰ পচাৰতে ধুই লৈ যাব পাৰে। বিশ্ব ইতিহাস তাৰ সাক্ষী আৰু আপোনালোকৰ এই অযোগ্য দাসো তাৰ সাক্ষী আছো। মই প্ৰাৰ্থনাৰ কথাত 100%ই বিশ্বাস কৰোঁ, কিন্তু প্ৰাৰ্থনা জীৱনত নিজকে বৰ দুৰ্বল বুলি ভাবোঁ। জোৰ প্ৰাৰ্থনা বিনা দেখা মোৰ ৰঙা নীলা সপোন তেওঁ নিমিষতে ধূলিসাৎ কৰি পেলাইছে। এই সপোন ৰচনাত মই অহংকাৰী নাছিলোঁ, কিন্তু মূৰ্খ আছিলোঁ। আৰু মই ভাবোঁ যে প্ৰাৰ্থনাৰ কথাত অহংকাৰী আৰু মূৰ্খৰ মাজত পাৰ্থক্য অতি সামান্য। প্ৰাৰ্থনা কৰা আৰু পৰ দিয়াৰ কথাত ঈশ্বৰৰ অতি যোগ্য দাস নহিমিয়াই কি কৈছে, নহিমিয়া 9 অধ্যায় 4 পদ চাওক। আপুনি যদি এলাহৰ লাৰু খোৱা শ্ৰেণীৰ মানুহ নহয়, তেন্তে নহিমিয়া 9 অধ্যায় 4 পদটো উলিয়াই লৈ নিজে পঢ়ক। 3 আৰু 4 পদ,
আৰু খ্ৰীষ্টৰ যি নিগুৰ তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছো, সেই নিগুৰ তত্ত্ব ক'বলৈ আৰু মই যিদৰে কোৱা উচিত সেইদৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে, এনে প্ৰাৰ্থনা আমাৰ কাৰণেও সেই একে সময়তে কৰিবা। আন কথাত পৌলে যেতিয়া এই চিঠিখন লিখিছিল তেতিয়া তেওঁ বন্দীশালত আছিল। তেওঁ বন্দীশালৰ পৰা মুক্তি পাই খোলা দুৱাৰবোৰৰ মাজেৰে গৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ বৰ হাবিয়াস কৰিছিল। খ্ৰীষ্টৰ বৰ ৰহস্যপূৰ্ণ কথা বা নিগুৰ তত্ত্ব মানেনো কি? ইয়াৰ মানে হৈছে শুভবাৰ্তা। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ শুভবাৰ্তা বাস্তৱিকতে বৰ গভীৰভাৱে ৰহস্যপূৰ্ণ। জগতৰ মানুহক ভাল পাই সেই মানুহক পাপৰ শাস্তি চিৰমৃত্যুৰ পৰা পৰিত্ৰাণ কৰিবলৈ মানুহৰ ৰূপ ধাৰণ কৰি যীশু অৱতাৰ ৰূপে এই জগতলৈ আহি নিজৰ প্ৰাণদানে পৰিত্ৰাণৰ মূল্য বহন কৰাটো বৰ নিগুৰ, বৰ ৰহস্যপূৰ্ণ কথা। আচৰিত ধৰণৰ ভাল পোৱা তেওঁৰ এই ভাল পোৱা। ধাৰ্মিক, পবিত্ৰ আৰু মহান ঈশ্বৰে দুষ্ট, অবাধ্য আৰু পাপ কালিমাৰে কলুষিত আৰু পতিত মানুহক ইমান গভীৰভাৱে ভাল পাব লগা হ'ল কিয়? তাৰ সন্তোষজনক উত্তৰ কাৰ গুৰিত আছে বাৰু? ঈশ্বৰৰ নিগুৰ ভাল পোৱাৰ সেই ভাল খবৰটো যেন পৌলে পথভ্ৰষ্ট পতিত লোকসকলক জনাব পাৰে আৰু তেওঁলোকে বুজি পাব পৰাকৈ, প্ৰত্যয় যাব পৰাকৈ যেন ক'ব পাৰে, সেই ইচ্ছা তেওঁ কৰিছে। আৰু তেনে কৰিব পাৰিবলৈ যেন মেলা দুৱাৰো ওলায়, তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈকো অনুৰোধ কৰিছে। প্ৰিয় শ্ৰোতা, আপুনি এতিয়া জানো পৌলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব? প্ৰাৰ্থনা কৰিলেও তেওঁৰ জানো কিবা উপকাৰ হ'ব? তেওঁ জানো এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিব? নাই। পৌলৰ বাবে মেলা দুৱাৰ ওলাবলৈ আৰু তেওঁৰ দ্বাৰাই খ্ৰীষ্টৰ নিগুৰ শুভবাৰ্তা মানুহে পতিয়ন যাব পৰাকৈ প্ৰচাৰিত হ'বলৈ আপুনি আৰু তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰাৰ সময় পাৰ হৈ গৈছে। কিন্তু আপুনি আপোনাৰ মণ্ডলীৰ পালক, প্ৰচাৰক, মিছনেৰী আৰু তেনে কৰ্মীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰিব। তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰক। হয় প্ৰিয় শ্ৰোতা, প্ৰভু যীশু খ্ৰীষ্টৰ নিগুৰ তত্ত্বপূৰ্ণ আৰু ৰহস্যপূৰ্ণ শুভবাৰ্তা প্ৰচাৰ ইমানেই প্ৰয়োজনীয় যে তাৰ বাবে সুযোগ সুবিধা বা কৰ্মক্ষেত্ৰ বিচাৰি পাবলৈ আমি আটাইয়ে প্ৰাৰ্থনাত থাকিব লাগে। তাকেই পৌলে খোলা বা মেলা দুৱাৰ বুলি কৈছে। আপোনালোকৰ এই অযোগ্য দাসৰো এতিয়া সেই এটাই চিন্তা, খ্ৰীষ্টৰ গভীৰ ৰহস্যপূৰ্ণ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ খোলা দুৱাৰ ক'ত পাওঁ। যিমানেই বৃদ্ধ হৈ আহিছোঁ সেই চিন্তাটো কিন্তু সিমানেই অধিক হৈ আহিছে। ইটো সিটো ব্যৱস্থা চিন্তা কৰি আহি আছোঁ আৰু তাৰ বাবে প্ৰাৰ্থনাটো লাগি আছোঁ। দয়া কৰি আপোনালোকেও এই বৃদ্ধৰ কাৰণে প্ৰাৰ্থনা কৰিব, যাতে এই জৰুৰী আৰু প্ৰয়োজনীয় কামটো খুব সোনকালে বিস্তাৰিতভাৱে কৰিব পাৰোঁ। 4 অধ্যায় 5 পদ। আৰু বাহিৰে থকা লোকৰ আগত জ্ঞানেৰে আচৰণ কৰিবা আৰু সুসময়ক কিনি ল'বা। বাহিৰে থকা লোক কোন লোক? তেওঁলোক সঁচা খ্ৰীষ্টক নজনা, শুভবাৰ্তাৰ পোহৰ পোৱাৰ পৰা বঞ্চিত হৈ থকা লোক। তেওঁলোক খ্ৰীষ্টীয় লোকসকলে তেওঁলোকৰ আগত বৰ জ্ঞানৰ আচৰণ দেখুৱাব লাগে। পৰিত্ৰাণ প্ৰাপ্ত নকৰা অখ্ৰীষ্টীয় লোকৰ আগত হাঁহিয়াতৰ পাত্ৰ হোৱাকৈ কোনোৱে কৈছিল যে 1980 চনতেই প্ৰভু যীশু খ্ৰীষ্ট পুনৰ ঘূৰি আহিব বুলি। এনেদৰে প্ৰচাৰ কৰিবলৈ সেই খবৰ শয়তানে যোগান ধৰাৰ বাহিৰে আন কোনেও যোগান নধৰিব। কাৰণ সেই খবৰ বাইবেল বিৰোধ। সেই খবৰ সৰগৰ দূতসকলেই যেতিয়া নাজানে, সেই কাম নোহোৱা খ্ৰীষ্টীয় বিশ্বাসক অবিশ্বাসকাৰী জগতৰ আগত হাঁহিয়াতৰ পাত্ৰ কৰোতাসকলে সেই খবৰটো বাৰু ক'ৰ পৰা পালে? দুৰ্ভগীয়া বাইবেল বিৰোধী মানুহ এওঁলোক। সুসময়ক কিনি ল'বা মানে সময়ৰ উচিত ব্যৱহাৰ কৰা। পঢ়া শুনা কৰা কালত পঢ়া শুনা কৰা, কাম চাকৰি বা ব্যৱসায় কৰাৰ কালত সেইবোৰ ভালদৰে কৰিব লাগে। 10 বছৰ বয়সৰ ল'ৰা বা ছোৱালী এজনীয়ে চাকৰি নকৰে বা 30-40 বছৰ বয়সৰ মানুহ এজনে প্ৰাইমাৰী স্কুলত ভৰ্তি নহয়। সুসময়ক কিনি লোৱা মানে হৈছে যেতিয়া যিটো কাম কৰা উচিত তেতিয়াই সেইটো কাম কৰা উচিত। সেইদৰে শুভবাৰ্তা প্ৰচাৰ কৰা কথাটো একে কথাই খাটে। খোলা দুৱাৰৰ বাবে আমি প্ৰাৰ্থনাত লাগি থাকিব লাগে। খোলা দুৱাৰ অৰ্থাৎ সুযোগ সুবিধা পালেই সেই সুযোগ সুবিধা এৰি দিব নালাগে, বৰং সেই সুযোগ সুবিধাৰ উচিত ব্যৱহাৰ কৰিব লাগে। 6 পদ। আৰু কাক কেনেকৈ উত্তৰ দিব লাগে? তাক যেন
তোমালোকে জানিব পাৰা। এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আচাৰযুক্ত হওক। আন কথাবোৰ চলাহী, কৃত্ৰিম আৰু অভিনয়ৰ হ'ব নালাগে, কিন্তু সেইবোৰ কলাযুক্ত হ'ব লাগে। ল'ৰা ছোৱালীক যেনেদৰে কোৱা যায়, ডেকা গাভৰুক তেনেদৰে কোৱা নাযায়, আৰু ডেকা গাভৰুক যি ৰুচিৰে কোৱা যায়, বৃদ্ধাৰ ক্ষেত্ৰত সেই ৰুচিয়ে কাম নিদিয়ে। কাৰণ কথা ক'ব জনাটো এটা কলা। আন্তৰিকতা ভৰা, অকৃত্ৰিম, সত্য আৰু কলাযুক্ত কথাবোৰেই হৈছে অনুগ্ৰহযুক্ত আৰু লোণৰ আচাৰযুক্ত কথা। এনে কথাই মানুহৰ মানসিক আৰু আত্মিক বিষয়ত বিস্তৰ উপকাৰ সাধন কৰে। বিশেষকৈ আমি যিসকলে শুভবাৰ্তা প্ৰচাৰ কৰা কাৰ্যত থাকোঁ, আমাৰ কাৰণে ই বৰ প্ৰয়োজনীয়। এতিয়া 7 পদৰ পৰা শেষ পদলৈ অৰ্থাৎ 18 পদলৈ আমি বিশ্বাসকাৰীসকলৰ সহভাগিতা যে অকপট, সৰল আৰু আন্তৰিকতাপূৰ্ণ হ'ব লাগে, সেই বিষয়ে পাওঁ। এই পদকেইটাত আমি কেইগৰাকীমান ব্যক্তিৰ নাম পাম। তেওঁলোক ৰোমীয় শাসনৰ অধীনত ৰোমীয় নগৰবোৰত পৰজাতীয় লোকবিলাকৰ লগতে জীৱন নিৰ্বাহ কৰিও ঈশ্বৰৰ সন্তানসকলৰ দৰে জীৱন যাপন কৰিব পাৰিছিল। পৌলে নিজে ৰোম আৰু কলচিয়া নগৰলৈ যোৱা নাছিল, কিন্তু সেই নগৰ দুখনৰ কোনো লোকেও বিভিন্ন ঠাইত পৌলৰ শুভবাৰ্তা প্ৰচাৰত মন পালতাই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ পাছত নিজৰ নগৰ যেনে ৰোম, কলচিলৈ গৈ মণ্ডলী পাতিছিল। এইবিলাকৰ দ্বাৰাই আমি জানো পৌলে কিমান আন্তৰিকতাসহ আৰু আগ্ৰহেৰে শুভবাৰ্তা প্ৰচাৰ কৰিছিল, আৰু তেওঁৰ পৰিচৰ্যাৰ যোগেদি কিমান লোক প্ৰভু যীশুৰ সান্নিধ্যলৈ আহি পৰিত্ৰাণৰ অধিকাৰী হৈছিল। পৌলে নিজৰ খাই নিজৰ গাঁঠিৰ পইচা ভাঙি সিমান মহৎ কাম কৰিছিল, আৰু আমিবিলাকে আজি কি কৰিছো? প্ৰভুৰ ধনৰ শৰাধ কৰিছো, আৰু সিমানতে শেষ। সেইটোৱে ডাঙৰ দুখৰ কথা। মই ভাবোঁ যে সেয়া পাপ নহয়, কিন্তু মহাপাপ, সাংঘাতিক পাপ। এই অংশত পৌলে যিসকল ব্যক্তিৰ নাম উল্লেখ কৰিছে, তেওঁলোকৰ মাজৰ প্ৰথমজনৰ নাম 4 অধ্যায় 7 আৰু 8 পদত পাওঁ। তেওঁ ইফিছ মণ্ডলীৰ পালক আছিল। ইফিচিয়া 6 অধ্যায় 21 পদ, পাচনি কৰ্ম 20 অধ্যায় 4 পদ, আৰু 2 তিমথিয় 4 অধ্যায় 12 পদত তেওঁৰ বিষয়ে উল্লেখ আছে। তেওঁ আছিল মণ্ডলীৰ মহৎ সহায়কাৰী, প্ৰভুৰ বিশ্বাসী দাস। 9 পদত ওনিছিমাছৰ কথা পাওঁ। তেওঁৰ গৰাকী ফিলিমনৰ ঘৰৰ পৰা পলাই গৈছিল, আৰু ৰোমত পৌলৰ যোগেদি খ্ৰীষ্টক পাই পৌলৰ প্ৰিয় ভাই হৈছিল, আৰু ৰোমৰ পৰা পৌলৰ এখন চিঠি আনি ফিলিমনৰ হাতত দিছিল। তাৰ পাছৰে পৰা পূৰ্বৰ দাস আৰু গৰাকী এতিয়া প্ৰভু যীশুত ভাই হৈছিল। খ্ৰীষ্টত খ্ৰীষ্টীয় জীৱনৰ কি মধুৰ সম্বন্ধ। 10 পদত পাওঁ পৌলৰ সহবন্দী আৰিষ্টাৰ্খ আৰু বাৰ্ণবাৰ কুটুম জোহন মাৰ্কৰ বিষয়ে। এইগৰাকী মাৰ্কেই মাৰ্ক শুভবাৰ্তা পুস্তকখন লিখিছে। আমাৰ যিসকলৰ বাইবেলৰ সৈতে ভাল পৰিচয় আছে, সেইসকলে জানো যে এটা সময়ত জোহন মাৰ্ক পৌলৰ পচন্দৰ যুৱক নাছিল, আৰু সেয়ে এবাৰ তেওঁক কেন্দ্ৰ কৰিয়েই পৌল আৰু বাৰ্ণবাৰ মাজত তুমুল বাকযুদ্ধ চলিছিল। কিন্তু জোহন মাৰ্ক পৌলৰ বাবে তেওঁৰ পৰিচৰ্যা কৰ্মত উপকাৰী আছিল। 2 তিমথিয় 4 অধ্যায় 11 পদ। পূৰ্বৰ অপচন্দৰ যুৱক শেষলৈ উপকাৰী সহকৰ্মী হৈছিল। খ্ৰীষ্টত থকা সকলৰ ক্ষেত্ৰত সেইটো সম্ভৱ হয়। 11 পদত যিহুচোৱা বা জুষ্ট এগৰাকী যিহুদী খ্ৰীষ্টীয় লোক আছিল। ইয়াৰে জানিব পাৰি যে কলচী মণ্ডলীখন মূলতঃ পৰজাতীয় খ্ৰীষ্টীয় লোকৰ আছিল, যদিও জুষ্টৰ দৰে এই এগৰাকী যিহুদী লোকো তাত আছিল। তেওঁলোক সুন্দৰ খ্ৰীষ্টীয় লোক। পৌলৰ সহায়কাৰী হোৱাৰ উপৰিও তেওঁলোক নিজেই সুন্দৰ মিছনেৰী আছিল। 12 পদত আৰু এগৰাকী অতি সুন্দৰ ব্যক্তিৰ বিষয়ে পাওঁ, আৰু তেওঁ হৈছে ইপাফ্ৰা। এতিয়া তেওঁ বন্দীশালত। সেয়ে তেওঁ এটা নতুন পৰিচৰ্যা কাম আৰম্ভ কৰিছিল, আৰু সেয়া আছিল প্ৰাৰ্থনাৰ পৰিচৰ্যা। প্ৰাৰ্থনা পৰিচৰ্যাত কোনে কাক বাধা কৰিব পাৰে? 13 পদত কলচীৰ ওচৰে পাজৰে থকা দুখন মণ্ডলী ক্ৰমে লায়দুকিয়া আৰু হিয়েৰাপলিছৰ কথা কোৱা হৈছে। 14 পদত প্ৰিয় বেজ লোক নামেৰে শুভবাৰ্তা লোক আৰু পাচনি কৰ্ম পুস্তকৰ লিখক লোক আৰু ডিমাৰ বিষয়ে কোৱা হৈছে।
পদত নুমফাৰ নাম উল্লেখ কৰি তেওঁৰ খনেই এখন মণ্ডলীৰ নিচিনা হোৱাৰ ইংগিত দিয়া হৈছে। আদিতে সেৱা উপাসনাবোৰ ঘৰতে আৰম্ভ হৈছিল আৰু শেষৰ কালতো ঘৰতেই সেৱা উপাসনাবোৰ অনুষ্ঠিত হ'ব চাগে। 16 পদত কোৱা হৈছে যে কলচীয়া পত্ৰখন কলচী মণ্ডলীত পঢ়া হ'লে লায়দুকিয়াতো পঢ়িব লাগে, আৰু লায়দুকিয়াৰ চিঠিখন লায়দুকিয়াত পঢ়া হ'লে সেইখন চিঠি কলচী মণ্ডলীতো পঢ়িব লাগে। 17 পদত তেওঁৰ তালিকাৰ শেষ মানুহজনৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু তেওঁ হৈছে আৰ্খিপ্প। তেওঁক পৰামৰ্শ দিয়া হৈছে যেন তেওঁৰ পৰিচৰ্যাত তেওঁ সাৱধান হয়। 18 পদত আমি এই ইংগিত পাওঁ যে কলচীয়া পত্ৰখন তেওঁ শ্ৰুতলিপি দি আনৰ হতুৱাই লিখাই মংগলবাদখিনি কিন্তু নিজ হাতে লিখিছিল আৰু নিজে চহী কৰিছিল। কলচীয়া পত্ৰৰ অধ্যয়ন আমি ইমানতে সামৰিব খুজিছোঁ, কিন্তু এই পত্ৰখনৰ পৰা আপুনি যি যি শিকিলে সেই বিষয়ে আপুনি আমাক যেন লিখি জনায়। লগতে কিবা জানিবলগীয়া বা বুজিবলগীয়া থাকিলেও আপুনি যদি আমাক চিঠিৰে জনায় তেন্তে আপোনাক সহায় কৰিবলৈ পৰাখিনিলৈকে আমি চেষ্টাত থাকিম। আপুনি সদায় যোগাযোগ ৰাখিব। এই আশাৰে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। পাচনি পৌলে দ্বিতীয়বাৰৰ বাবে মোৰ বন্ধন সুঁৱৰিবা বুলি কোৱা আমি পালোঁ। পাচনি পৌলে ৰোমত বন্দী হৈ থকা অৱস্থাৰ পৰা কলচীয়া মণ্ডলীলৈ এই পত্ৰখন লিখিছিল। বন্ধন সুঁৱৰিবা কোৱা মানে আচলতে মোৰ কাৰণে তোমালোকে প্ৰাৰ্থনা কৰিবা বুলি তেওঁ কৈছে বুলি আমি সহজে বুজি পাওঁ। তোমালোকৰ লগত অনুগ্ৰহ থাকক বুলি তেওঁ পত্ৰখনৰ সামৰণি মাৰিছিল। তেওঁ বহুতো লোকক ব্যক্তিগতভাৱে লগ পাইছিল আৰু বহুতো লোকৰ আগত শুভবাৰ্তা দিছিল আৰু বহুতো লোক তেনেদৰে খ্ৰীষ্টলৈ আহিছিল। সেই সকলোৰে প্ৰতি পাচনি পৌলৰ বিশেষ মৰম আছিল আৰু সকলোৰে মংগল তেওঁ কামনা কৰিছিল। কলচীয়া পত্ৰখনৰ অধ্যয়ন ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ সুন্দৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ সুন্দৰ সুযোগ আৰু সময় দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। আৰু প্ৰভু, হয়তো কোনোবাই কিবা যদি অপৰাধ কৰিছে, হয়তো প্ৰভু তেওঁলোকে ক্ষমা খুজিব পৰা নাই, কিন্তু তোমাৰ বাক্যৰ যোগেদি প্ৰভু যিবোৰ শিকিছে প্ৰভু তেওঁলোকে সমৰ্পিত জীৱন হৈ প্ৰভু তেওঁলোকে যাতে চলিব পাৰিব আৰু যাতে আহি থকা দিনকেইটাত তেওঁলোকে তোমাক বিশ্বাস ৰাখি ভৰসা ৰাখি প্ৰভু নিজকে সমৰ্পণ কৰি যাতে নিজৰ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰি যাব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই।
জীৱনথিৰ শুনাহে মানুহ যিছু সেৱা কৰা নকৰি পল যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছু সেৱা কৰা নকৰি পল যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ যিছুৰ সেৱা কৰা নকৰি পল যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছুৰ সেৱা কৰা নকৰি পল যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।